পোনপ্ৰথমে মই ৰঙালী বিহুৰ গোটেই অসমবাসীক শুভেচ্ছা জনাইছোঁ, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। অন্য বছৰৰ দৰে এইবুলিয়ে উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীয়ে দুদিনীয়া কাৰ্যসূচীৰে 53তম উত্তৰ বঙাইগাঁও ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছে। ইতিমধ্যে আমাৰ 14 এপ্ৰিল 2026 আমাৰ ফ্লেগ হোষ্টিং কাৰ্যসূচী কমপ্লিট হৈছে আৰু আমাৰ 17 এপ্ৰিল অৰ্থাৎ 3 বহাগে আমাৰ বিভিন্ন কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ইয়াতে আমাৰ 2 বজাৰ পৰা বহুমুখী প্ৰতিভা অৰ্গেনাইজ কৰা হৈছে, লগতে আৰ্ট কম্পিটিশ্যন, খেল ধেমালি, সৰু সৰু কোন ল'ৰা ছোৱালীৰ জেং বিহু, মৌ বিহু আদিৰ আয়োজন কৰা হৈছে। আৰু আমাৰ 6টা বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া মঞ্চ মুকলি কৰা হ'ব। ইয়াতে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা গীতৰ পৰিৱেশন কৰা হ'ব। লগতে আমাৰ আমন্ত্ৰিত শিল্পী জুপুলিনা বৰগোহাঁই আৰু গাৰ্গী দেৱীৰ গীতৰ শৰাই আগবঢ়োৱা হ'ব। সেয়েহে মই সমূহ ৰাইজক সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। লগতে আজি 16 এপ্ৰিল আমাৰ উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীয়ে কৃষ্টি বিকাশ সংঘত এটি প্ৰীতি বজাৰ আয়োজন কৰিছে। এই আয়োজনত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰা হৈছে। এই আয়োজনৰ লগত সংগতি ৰাখি আমি ডেন্স লগতে নৃত্য আৰু গীতৰ অনুষ্ঠান আয়োজিত কৰিছোঁ। গতিকে মই সকলো ৰাইজকে এই অনুষ্ঠানত আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।